24 তাৰিখে ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ ছুপাৰ লীগখন হ'বলৈ গৈ আছে। তো তাত মানে কি কয় বিশ্ব ভলীবল সংস্থাৰ প্ৰেছিডেণ্ট আহিব। তো সেইকাৰণে মই আমাৰ বৰপেটাৰ নকুল দাস ডাঙৰীয়াৰ দলটো হোলী দলটো মই নিমন্ত্ৰণ সহকাৰে আজি আপোনাক জনাইছোঁ। গোটেই টিমটো যেন যায় তাত। এইফালে দাদা নমস্কাৰ বন্ধুসকল, বিশ্ব 99 ব্লকলৈ আপোনালোক পুনৰবাৰ স্বাগতম জনাইছোঁ। এক উখল মাখল পৰিৱেশ, যিহেতু অসমত বিশ্ব ভলীবল সন্থাৰ সভাপতি হোৱা ভ্ৰমণ হ'ব তেজপুৰত, গতিকে বৰপেটা ভলীবল সন্থাৰ তাত অংশগ্ৰহণ কৰিব। তাত এটি অনুষ্ঠান হ'ব, বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠানৰ লগতে খেলৰ অনুষ্ঠান হ'ব। গতিকে সেই অনুষ্ঠানত আমাৰ বৰপেটাৰ এটা হলী দল যাই অংশগ্ৰহণ কৰিব। এই হলী দলটি আজি ইয়াত কিছু তেওঁলোকে অনুশীলনী কৰিবলৈ আহিছে আৰু এই হলী দলটিৰ লগত থাকিব আমাৰ সকলোৰে বৰপেটাৰ পৰিচিত লোকসংগীতৰ সম্ৰাট নকুল দাসদেৱ। গতিকে আহক আমি সেই হলী গীতৰ মাজত সোমাই যাওঁ। অহা 24 জানুৱাৰীত বিশ্ব ভলীবল সন্থাৰ সভাপতি তেজপুৰত আহি আছে। আমিও যাম, তাত বিভিন্ন অনুষ্ঠান হ'ব। গতিকে আমিও বৰপেটা সত্ৰনগৰী বৰপেটাৰ পৰা হোলী গীত পৰিৱেশন কৰিম। তাত বিভিন্ন কাৰ্যসূচী থাকিব, খেল ধেমালি থাকিব, তাত সাংস্কৃতিক অনুষ্ঠানো থাকিব বিভিন্ন ধৰণৰ। গতিকে বৰপেটাৰ এই হোলী গীতটোৱে আকৌ বিশ্বৰ দৰবাৰত লৈ যাওক। নকুল দাসৰ এই হোলী গীতৰ এই দলৰ যি নেতৃত্বত লৈছে আৰু আমাৰ এই ভলীবলৰ যি নেতৃত্ব প্ৰাধান্য দি আছে, ইতিমধ্যে আপোনালোকে বৰপেটা ফেচবুক ফৰামত যি গ্ৰন্থমেলাত সম্বৰ্ধনা জনাইছে ধৰিত্ৰী বাইদেউৰ সেই প্ৰচেষ্টা সফল হওক, তাকে কামনা কৰিছোঁ। গতিকে গীত আৰু খেল একেলগে আমি উপভোগ কৰি 24 জানুৱাৰীৰ